নমস্কাৰ বন্ধুসকল, এই চাওক মই আজি সন্ধিয়াৰ আগ মুহূৰ্তখিনিত পাৰখিনিক খাদ্য খুৱাই আছোঁ। তো সবখিনি অহা নাই, যিখিনি আহিছে এখেতে খাই আছে। তো চাওক এই পাৰখিনি যাতে কোনো বেমাৰ আজাৰ নহয়, যিখিনি ঔষধ মই সিদিনাখন আপোনালোকক ভিডিঅ'ৰ মাজেদি ঔষধখিনি দেখুৱাই দিছিলোঁ। তো আজি ঔষধ খোৱাৰ পিছত চাওক পাৰখিনি একদম পূৰা আগৰ নিচিনাই শক্তি পাই আছে। এখেতে ভালদৰে উৰিব পৰা হৈছে। খাদ্য খোৱাৰ মাজত কোনো ধৰণৰ ত্ৰুটি নাই। ডাইৰেক্টলি ধান দি থকা হৈ আছে আজি। চাওক ধান দিলে এখেতক তাৰমানে কি হয়, নতুন ধান কাটিখিনি এখেতক খোৱা হৈছে। এখেতে তাৰমানে অতি সোনকালে কণী দিব। তো পোৱালি অলপ কেইদিনৰ ভিতৰত আশা কৰাৰ কাৰণে এখেতক ভালকৈ খাদ্য খুৱাই থকা হৈ আছে। তো আপোনালোকেও ঘৰত পুহিম বুলি ভাবিছে নেকি? বহুতে কমেণ্টত মোক কৈ দিছে বা ফোন মাৰিও কয় যে দাদা মোক ভাল জাতৰ পাৰ চৰাই লাগে। আজিও মোক ফোন মাৰি কৈছিল, অলৰেডি খাৰুপেটীয়াৰ মানুহ দুইজনক ফোন মাৰি মোক ক'লে যে দাদা পাৰ চৰাই মোৰ 10-12 যোৰা লাগে। তো 12 যোৰ বা 10 যোৰকৈ পাৰ চৰাই লৈ আপোনালোকে যদি পোহপাল আৰম্ভ কৰে, তো চাব 10 যোৰৰ পৰা আপোনালোকৰ ঘৰত মিনিমাম আপোনালোকৰ 500 মান পাৰ চৰাই হৈ যাব। কিন্তু এনে লৈ পুহিলে নহ'ব। এখেতক তাৰমানে যিখিনি খাদ্য, যিখিনি যতন, যিখিনি ঔষধ, ভিটামিন আছে, লিভাৰ আছে, জ্বৰৰ কাৰণে পেৰাচিটামল আছে আৰু এক ধৰণৰ ঔষধ আছে। মই আপোনালোকৰ যদি পাৰ লাগে তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। কমেণ্টৰ মাধ্যমত যদি আপোনালোকে খোজে, মই আপোনালোকক অলৰেডি A to Z ঔষধখিনি কৈ দিব পাৰিম। তো কথা হ'ল, কেৱল ঘৰত পুহিলেই নহ'ব, এখেতৰ কাৰণে এক্সট্ৰাকৈ এনেকুৱা ধৰণৰ ধুনীয়া ঘৰ এখন উঠাই ল'ব লাগিব। ধুনীয়া ঘৰ এখন উঠাই তাৰমানে এই ঘৰত আৰু আপোনালোকৰ বেলেগ কোনো তাৰমানে আশা কৰা কোনো ভুল হ'ব। কেৱল পাৰ চৰাইৰ কাৰণে আপোনালোকে এই ঘৰটো এৰি দিব লাগিব। আৰু ঘৰখন যে আপোনালোকে এখেতৰ কাৰণে উঠাই ল'ব পাৰ চৰাইৰ কাৰণে, তাত যাতে কোনো ধৰণৰ তলৰ মাটিখিনি পকাকৈ নিদিয়ে। তাৰ কাৰণ পাৰ চৰাই মাটি নাখালে কিন্তু এখেতে মৰি যাব। সেইকাৰণে পকা কৰি দিয়াৰ লগে লগে এখেতৰ নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। পোৱালিখিনিকো এখেতে মাটি খুৱায়। তো এই চাওক এখেতে খাইছে, খাই কিনে বাহিৰত উৰাল দিছে, যাবৰ কাৰণে প্ৰস্তুতি লৈছে। তো আপোনালোকেও এই ধৰণৰ বেৰ এখেতক চাৰিওফালে দি দিব। এই বেৰৰ লগত আপোনালোকৰ ঠাণ্ডাৰ দিন আহিলে এনেকৈ প্লাষ্টিকৰ কাগজ মেৰাই দিব চাৰিওফালে। আৰু যেতিয়া গৰমৰ সময় আহিব তেতিয়া আপোনালোকে এইটো বেৰৰ ওপৰত থকা যিখিনি কাগজ বা পলিথিন আপোনালোকে দেখা পাইছে সেইখিনি খুলি দিব লাগিব, যাতে বতাহ তাৰমানে ঠাণ্ডা বতাহ যাতে এখেতক গৰমৰ দিনত ভিতৰত সোমাই যাব পাৰে। তাৰ লগতে যাতে ভাল খাদ্য খাই এখেতে যাতে জিৰণি ল'ব পাৰে আহি কিনে, তাৰ কাৰণে ব্যৱস্থা হাতত ল'ব লাগিব। তো কথা হ'ল, আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। যদি আপোনালোকে পুহিম বুলি ভাবিছে তেনেহ'লে যোগাযোগ কৰি মোৰ পৰা পাৰ লৈ আপোনালোকে পুহিব পাৰে। অলৰেডি ধৰক 13জন মানুহ মোৰ পৰা পাৰ লৈ কিনে ঘৰত অলৰেডি পোহপালন দি আছে। তো আপোনালোকেও যদি তেনেকুৱা ধৰণৰ চিন্তা মূৰত লৈছে, তো ভবাৰ কোনো কাৰণ নাই। আপোনালোকে চিধা আহি মোৰ ঘৰৰ পৰা, মই ডাইৰেক্টলি আপোনালোকক লোকেশ্যন দি দিম, সেইমতে আহি মোৰ ঘৰৰ পৰা লৈ যাব। কিন্তু পুহিবৰ কাৰণে মই যিখিনি বুজি পাওঁ, পাৰ চৰাই ডাঙৰখিনি লৈ পোহাটোৱেই ভাল। পোৱালিখিনি তাৰমানে মই ঘৰৰ পৰা বিক্ৰী কৰি আছোঁ, পোৱালিখিনি তাৰমানে বেলেগে কিনি লৈ গৈ আছে মোৰ ঘৰৰ পৰা এখেতে খাবৰ কাৰণে। বহুত পোৱালি মোৰ ঘৰৰ পৰা বিক্ৰী হয়। অলৰেডি মোৰ ঘৰত বহুত পাৰ চৰাই আছে। তো বন্ধুসকল, ভিডিঅ' চাই কেনে লাগিছে? আৰু আপোনালোকৰ যদি মোৰ চেনেলৰ মেম্বাৰশ্বিপ হিচাপে এতিয়ালৈকেও অহা নাই তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু মেম্বাৰশ্বিপ আপোনালোকে জইন কৰিব আৰু কাষত থকা বেল আইকন অন কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল, আপোনালোকে এই ধৰণৰ তাৰমানে যুগৰ লগত আমি যাতে ফেৰ মাৰি চলিব পাৰোঁ, যুগৰ লগত আমি যাতে সেই যুগে কি কয়, কোনটো যুগত মানুহ কেনেকৈ চলিব লাগে, সেইমতে যদি আমি চলোঁ তেনেহ'লে আমাৰ কোনো ধৰণৰ অসম্ভৱ কথা নহয়। তো কথা হ'ল,
যে শিক্ষিত নিবনুৱা হৈ মানুহে কিন্তু ঘৰত অযথা বহি থাকে। কিবা এটা যদি আপোনালোকে কৰে বা পাৰ ফাৰ্ম আছে, ব্ৰইলাৰ আছে বা মুৰ্গী ফাৰ্ম আছে, আপোনালোকে যিকোনো এটা কৰক, তাৰমানে যাতে আপোনালোকৰ অন্ততঃ যিখিনি খৰচ আপোনালোকে নিজে বহন কৰিব লাগে, যাতে এতিয়াও গাৰ্জেনৰ পৰা টকা লৈ যাতে আমি চলিব নালাগে, সেই ব্যৱস্থা আপোনালোকে নিজাববীয়াকৈ যদি ঘৰত কৰিব পাৰে তেনেহ'লে আপোনালোকৰ আৰু কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব। তো কথা হ'ল আপোনালোকে এই পদ্ধতি অৱলম্বন কৰিব, আশা কৰোঁ আপোনালোকে সফল হ'ব পাৰিব। বছৰেকত মিনিমাম আপোনালোকে ধৰক লাখ টকা বা 1.5 লাখ টকা যে এনেকুৱা ধৰণৰ ফাৰ্ম দিলে যে আপোনালোকে ইনকাম কৰিব, তাত কোনো ধৰণৰ অসুবিধা নাই। চাওক ওপৰেদি মই ধুনীয়াকৈ বাঁহবিলাক বান্ধি দিয়া হৈছে, মই বান্ধি দিছোঁ। এই চাওক, য'তে যাৰ ইচ্ছা আছে তাতে থাকিব পাৰিব। ইফালে চাওক, এই বেল্ডিং আকাৰে এখেতক ঘৰো উঠাই দিয়া হৈছে। তাৰমানে এখেতক তাৰমানে মানুহৰ নিচিনাকৈ যাতে এখেতে থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা আপোনালোকে নিজে হাতত ল'ব লাগিব। আপোনালোকৰ যেতিয়া এইবিলাক পোহপাল দিব নহয়, তেতিয়া আপোনালোকৰ নিজেই এখেতৰ ওপৰত এটা নিজাববীয়াকৈ মৰম জাগিব। তেতিয়া আপোনালোকক আৰু মই ক'ব নালাগে যে এনেকুৱা কৰিব, তেনেকুৱা কৰিব, হেন কৰিব, তেন কৰিব। এইবিলাক আপোনালোকে নিজাই ক'ব পাৰিব যে পোৱালি এখেতে কেনেকুৱা ধৰণৰ পাচিৰ মাজত থাকি ভাল পায়, না চাৰিওফালে আৱৰি থকা বেৰৰ মাজত থাকি ভাল পায়, তাৰমানে আপোনালোকে নিজেই ক'ব পাৰিব তেতিয়া। তো কথা হ'ল বন্ধুসকল, কেৱল আপোনালোকে কি কৰিব লাগিব, 27 ফুট দীঘলীয়া এটাকে ঘৰ উঠাই ল'ব, পাতল টিন পাত লৈ আহিব, এনেকৈ তাৰমানে বাঁহৰ হিৰিয়েদি আপোনালোকে ঘৰ উঠাই লৈ চাৰিওফালে এনেকুৱা তাৰমানে সৰু সৰু ফুট থকা বেৰ আপোনালোকে বান্ধি ইয়াত চাৰিওফালে এনেকৈ হাফকৈ হিৰি দিব। তাৰ তলত এনেকুৱা ধৰণৰ কামিৰে ধুনীয়াকৈ বনাই, তাৰপিছত তাৰ বেল্ডিং যেনেকৈ উঠাই সেই মতে আপোনালোকে বাঁহেৰে কাম কৰি উঠাই দিব। খৰচ অলপ যাব, কোনো কথা নাই। আপোনালোকৰ বা মোৰ ঘৰত বা অইনৰ ঘৰত আজিকালি বাঁহৰ কোনো অভাৱ নাই, চবৰে ঘৰত বাঁহ থকা দেখা পোৱা যায়। তো কথা হ'ল, বাঁহ কাটিব 2-4টামান আপোনালোকৰ যদি লেবাৰ লাগে লগত ল'ব, লৈ আপোনালোকে নিজাববীয়াকৈ এইখিনি কাম আপোনালোকে নিজা হাতত লৈ যদি নিজাববীয়াকৈ কৰিব পাৰে তেনেহ'লে চাব আপোনালোকে অলপ কেইদিনৰ ভিতৰত আপোনালোকে ছাকচেছ হ'ব পাৰিব। তো কথা হ'ল, আপোনালোকে য'ৰ পৰা চাই আছে বা য'ৰ পৰা চাই নাথাকক কিয়, আপোনালোকে এই পদ্ধতি অৱলম্বন কৰক। তো আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব বুলি মই আশা কৰোঁ। তো কথা হ'ল, যেতিয়া ঠাণ্ডা বেছি, এতিয়া কিন্তু ধৰক ঠাণ্ডা জানুৱাৰী মাহ যদিও পৰিছে, ঠাণ্ডাৰ প্ৰকোপ দিনক দিনে বেছি হৈ আছে। আৰু যিটো কুঁৱলী নিয়ৰ, ইয়াৰ টোপোলা পৰিয়ে থাকে, এই ৰাতিত একদম পূৰা বৰষুণৰ নিচিনাকৈ পৰি থাকে। তাৰ কাৰণে আমি এই কাগজৰ ব্যৱস্থা লৈছোঁ। তো আপোনালোকেও কিন্তু এতিয়া কি কৰিব লাগিব, এই সময়ত যদি আপোনালোকৰ ঘৰত পাৰ চৰাই আছে, নাই বুলি মই নকওঁ, কিন্তু আপোনালোকেও ঘৰত পুহি থাকে। তো কথা হ'ল, মই যিখিনি ঔষধ আপোনালোকক সিদিনাখন ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাইছিলোঁ লিভাৰৰ, তাৰপিছত জ্বৰৰ কাৰণে মই দেখুৱাই দিছিলোঁ, তাৰপিছত আপোনালোকক লিভাৰ, তাৰ ফেটি লিভাৰৰ কাৰণেও হয়, পেলুৰ কাৰণেও আছিল। মই বহুতকেইখন ঔষধ আপোনালোকক মই বটল আকাৰে দেখুৱাই দিছিলোঁ। তো কথা হ'ল, সেইখিনি আপোনালোকে ফ'ল' কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে মই সমাপ্ত মাৰিছোঁ। ধন্যবাদ।